গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাখিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিফল আৰম্ভ কৰাৰ আগতে বন্ধুসকল আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছো। আজি হৈছে অসমীয়া আহাৰ মাহৰ 28 তাৰিখ আৰু ইংৰাজী জুলাই মাহৰ 13 তাৰিখ 2024, বাৰ হৈছে শনিবাৰ। লগতে আজি শ্ৰী শ্ৰী সূৰ্য পূজা আৰু লগতে আজি নেপালী কবি ভানুভক্ত আচাৰ্যৰ জন্মদিন আজি উদযাপন কৰা হয়। তিথি হিচাপে দেখে বন্ধুসকল আজি শুক্ল সপ্তমী আজি 12:23 থাকিব। তাৰপিছত শুক্ল অষ্টমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব হস্তা নক্ষত্ৰ আজি আপোনাৰ সন্ধিয়া 5:31 থাকিব আৰু তাৰপিছত চিদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব পৰীখ যোগ আজি আপোনাৰ ৰাতিপুৱা 4:45 থাকিব। তাৰপিছত শিৱ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বাণিজ্যকৰণ আজি 12:23 থাকিব। তাৰপিছত পুৱা বৃষ্টিকৰণ অৰ্থাৎ দেওবাৰে আপোনাৰ ৰাতি 1:18 থাকিব। তাৰপিছত বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি আপোনালোকৰ বাবে কন্যা। আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 4:43 আৰু সূৰ্য অস্ত সূৰ্য মাৰ যাব 6:13। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি নতুনকৈ চেনেলটো আহিছে, আৰু লগতে যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছো। ওম নমঃ শিৱায়। কিন্তু জন্ম হোৱা অকল ৰাশি হ'ব, মিথুন ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰক্ষ বৰ্ণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটো জন্ম লাভ কৰিব তেখেতসকল আজি মিথুন ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনাৰ মাধ্যমত যাব। আপোনালোকৰ যাত্ৰা সিমান এটা সৌভাগ্য নহ'লেও আপোনালোকে যাত্ৰা কৰিব পাৰে। আজি দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মিথুন, কন্যা, তুলা, কুম্ভ, বৃশ্চিক আৰু মীন। এই ৰাশিসকল আজিৰ দিনটো অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। লগতে আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেঘ, কৰ্কট, মকৰ, ধনু আৰু সিংহ। এইসকল ৰাশি আজিৰ দিনটো কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছো বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ পুণ্য আৰু সন্তুষ্টি জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়কৰণ অৰ্থাৎ আপোনালোকৰ ভাল জীৱন যাপনৰ বাবে আপোনালোকৰ এটা মানসিকভাৱে আপুনি শক্তিশালী হৈ উঠিব লাগিব। পুৰণি নিৱেশৰ বাবে আপোনাৰ আয়ৰ বহুত বৃদ্ধি হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন আপোনাৰ ভৱিষ্যতৰ বাবে অতি সুৰক্ষিত হ'ব। আজিৰ পৰা জীৱন সংগী আপোনাৰ ধূম্ৰপানৰ বদ অভ্যাস এৰুৱাৰ সময়ত বহুতো সহায় কৰিব। লগতে আপোনাৰ প্ৰেৰণাৰ উৎস তেখেতেই হ'ব। অৰ্থাৎ আপোনালোকৰ বদ অভ্যাসবোৰ আজি আপোনালোকৰ জীৱনৰ পৰা এৰুৱাৰ ক্ষেত্ৰত আপোনাৰ জীৱন সংগীয়ে আপোনাক বহুতো সহায় সহযোগিতা কৰাৰ পৰিলক্ষিত হৈছে। আন বেয়া অভ্যাস এৰাবৰ বাবে এয়াই ভাল সময়, কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত। অৰ্থাৎ আপোনালোকে আন বৈধ অভ্যাসবোৰ আজিৰ দিনটো আপোনালোকে এৰাৰ ক্ষেত্ৰত অতি ভাল বুলি পৰিগণিত হৈছে। আজিৰ দিনটো বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপুনি যিমান পাৰে কাজিয়া কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ পক্ষে ভাল হ'ব। আপোনাৰ অংশীদাৰৰ লগত সম্পৰ্ক ধৰি ৰখাটো খুবেই কঠিন কাম হ'ব আজিৰ দিনটোত আপোনাৰ। আজি ঘৰৰ কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ মুখৰ কথা আজি আপুনি ৰখাব নোৱাৰাৰ ফলত আপোনালোক ঘৰৰ মানুহৰ আপুনি কিছু খঙাৰ পাত্ৰ হ'ব পাৰে। আপুনি কিছু সাৱধানে হ'ব কথা কওঁতে। ইয়াৰ পিছত ঘৰৰ মানুহক মনাওঁতে বহুত সময় লাগি যাব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকি অশান্তিৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ জীৱন সংগীৰ মাজত আপোনালোকৰ মাজত কিছুমান তৃতীয় ব্যক্তিয়ে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সমাধান হিচাপে থাকে বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু দিন সন্ধিয়া 6:32 পৰা 11:20। এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া।
এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকালৰ চিধা কৰি বহিলে আপোনাৰ শৰীৰক ভংগিমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। অৰ্থাৎ আপুনি শৰীৰৰ ক্ষেত্ৰত বা শাৰীৰিক শৰীৰটো নিজৰ সুস্থ কৰি ৰাখিব হ'লে আপুনি আজি ব্যায়ামৰ লগত আপুনি ব্যায়াম ইত্যাদি কৰিলে আপুনি শৰীৰৰ ক্ষেত্ৰত আপোনাৰ এটা ভাল সুস্থ হৈ আজি দিনটো অতিবাহিত হ'ব। লগতে আপোনাৰ আত্মবিশ্বাসো আজি আপুনি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল সেই ঋণ আজি তেখেতসকলে কিবা প্ৰকাৰে হ'লেও ঘূৰাবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান ঋণ আপোনালোকৰ আজি ঘূৰোৱা বাধ্যবাধকতা আহিব পাৰে আজিৰ দিনটোত। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুতো লাভ হ'ব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনিত বন্ধুৰ লগত অতিবাহিত কৰিলে আজি দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সাহসিকতা আপোনাৰ প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ সাহসে আপোনাৰ প্ৰেমত আজি সফলতা আনিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুতো ভাল দিন, কাৰণ সিহঁতৰ হঠাৎকৈ লাভান্বিত হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত জড়িত থকা ব্যক্তিসকলে আজি ব্যৱসায় ক্ষেত্ৰত আজি লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইবোৰ সঠিকভাৱে বুজি পাব চেষ্টা কৰিব লাগে, নহ'লে খালী থকা সময়খিনি সেইবোৰ কথা ভাবি বেছি সময় নষ্ট হয়। অৰ্থাৎ আপোনাৰ যিবোৰ কথা ভাবি অনবৰতে ভাবি আছে বা মনলৈ আহি আছে তেনেবোৰ কথা আজি কিন্তু আপোনালোকে সময় নষ্ট নকৰি তাৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক মৰম কৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ ফালৰ পৰা যোনটো এক স্মৃতিময় দিন হিচাপে আপোনাৰ আজি অতিবাহিত হৈ ৰ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:39 বজাৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কোনোবা কাজিয়া খোৱা ব্যক্তিৰ লগত বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কাজিয়া মনোহৰী ব্যক্তিৰ লগত আজি আপোনালোকৰ কিছুমান বাদ বিবাদ হোৱাৰ ফলত আপোনাৰ মনটো কিছু বেয়া লাগি থাকিব পাৰে। সেয়া আপুনি যিমান পাৰে আজি সাৱধানে থাকক আৰু কাজিয়াৰ পৰা বিৰত থাকিবলৈ যিমান পাৰে চেষ্টা কৰিব। জ্ঞানীৰ দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ সেইবোৰৰ পৰা আঁতৰি ফুৰক, কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। সেয়ে আপুনি যিমান দূৰ সম্ভৱ আজি কাজিয়া পেচাল বা তেনে ব্যক্তিৰ পৰা আঁতৰি থকাটো আপোনাৰ পক্ষে ভাল হ'ব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান উৎসৰ পৰা আৰ্থিক লাভালাভে আপোনালোকৰ যি আৰ্থিক যি সমস্যা সেই সমস্যাবোৰ আজি আপোনালোকে নিৰাময় কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা কাম কাজত আপুনি অধিক ব্যস্ত থাকিব। অৰ্থাৎ আপোনালোকে যি ব্যস্ততাৰ মাজতে অতিবাহিত কৰিব ঘৰুৱা কাম কাজ আজিৰ দিনটোত। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেমে আপোনাৰ আৰু ৰোমাঞ্চকৰ জৰিয়তে লাভ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি অতি স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে আজিৰ দিনটোত। সহকৰ্মীৰ লগত কাম কৰা সময়বোৰ যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনালোকে আজি যিবোৰ সহকৰ্মীৰ লগত কাম কাজত আপোনালোকে জড়িত থাকিব, আপোনাৰ বুদ্ধি বা যুক্তিৰ জৰিয়তে আপোনাৰ সেইবোৰ কাম ভালদৰে সুচাৰুৰূপে কাম কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। অৰ্থাৎ আপুনি যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত আছে তেখেতসকলে আজি পৰিয়ালৰ লগত অকণমান হ'লেও বেছিকৈ সময় অতিবাহিত কৰিবলৈ আপুনি চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সম্পৰ্ক আপোনাৰ মধুৰ হ'ব। ইয়াৰ ফলত পৰিয়ালৰ যিটো সমস্যা সেইবোৰো আপুনি সামঞ্জস্যৰ সৃষ্টি হ'ব। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনা সম্পূৰ্ণৰূপে দেখুৱাব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা বা প্ৰিয়জনৰ ফালৰ পৰা আজি সম্পূৰ্ণৰূপে আপোনালোকৰ ৰোমান্টিক মনোভাৱে আজিৰ দিনটো অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 10:30 এই সময়খিনি আপোনাৰ আজি দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি।
আজিৰ দিনটো ৰাখিবলৈ যে আপোনাৰ বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। অৰ্থাৎ আপোনালোকৰ সুখ দুখৰ বাৰ্তালাপ অন্য ব্যক্তিৰ লগত আলাপ আলোচনা কৰিলে আপোনাৰ পক্ষে আপোনাৰ আজি ভাল ফলাফল লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল এটা পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা বাৰ্তা আহিব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচো হ'ব পাৰে আৰু সন্তানৰ লগত জড়িত সমস্যাসমূহ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগকৈ উলিয়াওক। অৰ্থাৎ আপুনি আজি পৰিয়ালৰ লগত ফুৰিবলৈ গৈ আপোনাৰ কিছু আৰ্থিক ক্ষেত্ৰত কিছু সমস্যা দেখা দিছে। ইয়াৰ লগতে আপুনি সন্তানৰ লগত আপুনি আজি সময় উলিয়ালে আপোনাৰ ক্ষেত্ৰতো ভাল হ'ব। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰিব। আজিৰ দিনটো পৰাপক্ষত আপোনালোকৰ সম্পৰ্ক থকা ব্যক্তিজনৰ লগত বেয়া ব্যৱহাৰ যেন নকৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুতো লাভদায়ক হ'ব। অৰ্থাৎ আপোনালোকে নতুন অংশীদাৰসকলে আপোনাৰ বহুতো লাভালাভ হ'ব। আজিৰ দিনটো আপোনালোকৰ দিনৰ আৰম্ভণিতে যিমানেই ক্লান্তিকৰ নহওক কেলে যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্তি হৈ থাকিব। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো ক্লান্তিকৰ হৈ গ'লেও আপোনাৰ আগন্তুক দিনলৈ এটা ভাল ফল প্ৰাপ্তিৰ বাবে আপোনাৰ সম্ভাৱনা আছে। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠ লগ কৰি সেই সময় সৎ ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ লগত দিনৰ ব্যস্ততাৰ মাজত আপুনি পাৰ হৈ যোৱাৰ ফলত আপোনাৰ দিনৰ অন্তত অৰ্থাৎ সন্ধিয়া সময়ত আপুনি ভাল বন্ধুৰ লগত সময় অতিবাহিত কৰিলে বা সৎ সময় ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনলৈ এটা ভাল মূল্যৱান কথা আপোনালোকে আজি বিষয়ে অৱগত হ'ব পাৰিব। জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজিৰ দিনটোত কিছু অকণমান বেয়া আছে। আপোনালোকৰ মাজত কিছু বাদ বিবাদ হোৱাৰ প্ৰচুৰ সম্ভাৱনাই দেখা দিছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছো বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাখিবলৈ যে আপোনাৰ নিজৰ ভাৱনাবোৰ নিয়ন্ত্ৰণ কৰা অসুবিধা পাব পাৰে। আপোনাক অন্য ধৰণৰ ব্যৱহাৰ কৰা লোকসকল আচৰিত কৰি তুলিব পাৰে আৰু এইবাবে আপুনি হতাশো হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ নিজৰ যি মনোভাৱ সেই মনোভাৱবোৰ আপুনি দবাই ৰখাৰ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি। আৰু লগতে আপোনালোকৰ আন মানুহৰ কিছু ব্যৱহাৰে আপোনাৰ আজি মনটো কিছু বিচলিত কৰি তুলিব পাৰে আজি। সেয়ে আপুনি হতাশ হৈ পৰিব পাৰে। সেয়ে আপুনি হতাশৰ পৰা যিমান পাৰে নিজকে নিয়ন্ত্ৰণ কৰিব। আজি এই ৰাশিত চাকৰি বিচাৰি থকা লোকসকলে চাকৰি পাব পাৰে আৰু সিহঁতৰ আজি আৰ্থিক অৱস্থাৰো উন্নতি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি চাকৰি প্ৰাপ্তি বা চাকৰি যোগ হোৱাৰ আপোনাৰ শূন্য সম্ভাৱনা আছে। লগতে আপুনি আৰ্থিক ক্ষেত্ৰখনৰ এটা ভাল ফলাফল লাভ কৰিব পাৰিব। নিজৰ অতিৰিক্ত সময় নিস্বাৰ্থ সেৱা অৰ্পণ কৰক আৰু এই কামে আপোনাৰ আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ কামৰ বাহিৰত যিবোৰ অতিৰিক্ত সময় সেইবোৰ আপুনি নিজ স্বাৰ্থ সেৱাত আপুনি অৰ্পণ কৰিলে কিন্তু অতি ভাল ফল প্ৰভাৱ পৰিব আপোনালোকৰ পৰিয়ালৰ। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধ থকা সকলো অভিমান নোহোৱা হ'ব। অৰ্থাৎ আপোনাৰ যিসকল প্ৰেমিক প্ৰেমিকা সিহঁতসকল আজিৰ দিনটোত আপোনালোকৰ মাজত কোনো অভিমান নোহোৱাকৈ অতি সুন্দৰভাৱে আপোনালোকৰ প্ৰেম সম্পৰ্কৰ দিনটো আজিৰ দিনটোত চলি যাব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন। কিন্তু যদি আপুনি নিজৰ কাম কৰি আছে তেন্তে ব্যৱসায়িক লেনদেন সাৱধান কৰক। অৰ্থাৎ আপোনালোকৰ মনোৰঞ্জনমূলক কাম কাজৰ লগত জড়িত বা সময় অতিবাহিত কৰাৰ বাবে অতি শুভ বুলি আজি পৰিগণিত হৈছে। আৰু লগতে ব্যৱসায়ীসকলৰ লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰা আপোনাৰ ক্ষমতা আপোনাৰ আজি পৰিচয় প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ যিটো সমস্যা সেই সমস্যাবোৰ দ্ৰুতভাৱে সমাধান কৰা যি ক্ষমতাৰ ফলত আপোনালোকৰ আজি ভাল এটা পৰিচয় পাব। সৰু সৰু কথালৈ আপোনাৰ আৰু
জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱনৰ অধিক জটিল হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ মাজত কিছু সমস্যা দেখা দিব আজিৰ দিনটোত। সেইসকল অন্য কথা শুনি নিজৰ জীৱনটো দুৰ্বিষ কৰি নেপেলাব। আপুনি জীৱন সংগী ফালৰ পৰা বা অন্য কথা শুনি আপোনাৰ নিজৰ জীৱনটো যাতে অন্ধকাৰলৈ ঠেলি নিদিয়ে তাৰ বাবে আপুনি সাৱধানতা হ'ব লাগিব। আজিৰ দিনটো শুভ সময়, আজিৰ দিনটো সমাধান হিচাপে আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 পৰা 11:22 সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উদৰ স্বভাৱে আজি আপোনাৰ ভালেকেইটা সুখৰ মুহূৰ্ত লৈ আহিব। অৰ্থাৎ আপোনাৰ যি উদাৰ স্বভাৱ, সেই উদাৰ স্বভাৱৰ ফলত আজিৰ দিনটো আপোনালোকৰ দিনটো এক সুখৰ আৰু আনন্দময় কৰি তুলিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। অৰ্থাৎ আপোনালোকৰ নিজৰ কিছুমান গুণৰ ফলত বা কলাত্মক বিচাৰ বুদ্ধিৰ ফলত আপোনালোকৰ অতিৰিক্ত আয় উপাৰ্জন কৰা আজি আপুনি সক্ষম হ'ব। পৰিয়ালৰ সদস্যসমূহ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈয়ে সিহঁতক নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। অৰ্থাৎ আপুনি আজি পৰিয়ালক আপুনি গুৰুত্ব সহকাৰে ল'লে বা সিহঁতৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিলে আপুনি এটা ভাল পৰিয়ালৰ লগত এটা সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ এটা সতেজতা ভাল ৰখাত আজি আপুনি সক্ষম হ'ব। কামত কম উন্নতি তথা প্ৰগতি আপোনাক মানসিক অশান্তি প্ৰদান কৰিব পাৰে। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত লেহেমীয়া গতিত আপোনালোকৰ উন্নতিৰ ফলত আপুনি আজি মানসিকভাৱে কিছু হতাগ্ৰস্ত হ'ব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে আপুনি সময় কটাব বিচাৰিব। অৰ্থাৎ আপুনি আজি বন্ধুবৰ্গৰ লগত থকাৰ সলনি নিজে বা অকলে সময় অতিবাহিত কৰাহে আপুনি পচন্দ কৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুতো চেষ্টা কৰিব পাৰে। অৰ্থাৎ আপুনি জীৱনসংগীয়ে আপোনাক আজি সুখী কৰিবলৈ যথোপন্নস্তি চেষ্টা কৰা পৰিলক্ষিত হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটোত আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ শৰীৰৰ ক্ষেত্ৰত সুস্থতা বৰ্তাই ৰাখিবলৈ হ'লে আপুনি খেলা ধূলাৰ লগত জড়িত হ'লে আপোনাৰ পৰীক্ষা ভাল হ'ব। দীৰ্ঘৱৰ্তী নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ আপুনি দীঘলীয়া নিৱেশৰ পৰা আপুনি বিৰত থাকিলে আপোনাৰ আজি ভাল হ'ব। লগতে আপুনি আজি বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিলে অতি ভাল সুফল লাভ কৰিব পাৰিব। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মুহূৰ্তপূৰ্ণ ঘটনা ঘটিব যি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ প্ৰসন্নতা লৈ আহিব। অৰ্থাৎ আপোনালোকৰ ব্যক্তিগত জীৱনত কিছু ঘটনা ঘটাৰ সহজে সম্ভাৱনা আছে। আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাক লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। অৰ্থাৎ আপোনাৰ আজি সৌভাগ্যৰ দিন হিচাপে পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকৰ ভাগ্য আপোনাৰ দিব। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। অৰ্থাৎ আপোনালোকৰ ধন আৰু সম্পত্তি আজি বৃদ্ধি কৰিবলৈ আজিৰ দিনটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কাম আপোনাকো অধিক সজাগ কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ শিক্ষামূলক
হৰমনে আপোনালোকৰ আজি মন মগজু আজি সজাগ কৰি তুলিব। আপোনাৰ জীৱনসংগী আপোনাক অনুভৱ কৰিব যে স্বৰ্গ এই মধ্যতে আছে। অৰ্থাৎ জীৱনসংগী আপোনাৰ আজি স্বৰ্গৰ যি সুখ এই মধ্যতে আপোনালোকক দিবলৈ অহৰহ চেষ্টা কৰিব। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত গোলকীয় বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছে বন্ধুসকল বৃশ্চিক ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰ সাহস, উন্নতি আৰু কৰ্তব্যতাৰে সমাধান কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ ব্যক্তিগত জীৱনলৈ অহা সমস্যাবোৰ আপুনি চিন্তিত নহয়, সেইবোৰ সাহসেৰে সমাধান কৰিব চেষ্টা কৰিলে আপোনাৰ যে ভাল ফলাফল লাভ কৰিব পাৰিব। যিবিলাক লোক আপোনাৰ কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাৰ আৰ্থিক বা পুণ্য নিৱেশ কৰিছিল, সিহঁতো আজি লাভ হোৱাৰ পুণ্য সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে কিছু পুৰণি আৰ্থিক বা নিৱেশৰ ফলত আপোনাৰ আজি দিনটোত সেই পুৰণি নিৱেশে আপোনাৰ আজি ভাল ফলাফল এটা লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটো কামৰ বোজা কম থাকিব, লগতে আপুনি মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু কামৰ বোজা কম থকাৰ ফলত আপুনি আজি পৰিয়ালৰ লগত এটা ভাল সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। আজি ৰোমাঞ্চ আপোনাৰ মন মগজু আৱৰি থাকিব, তথা আপোনাৰ প্ৰেমৰ মনোভাৱেৰে আজি দিনটো অতিবাহিত হ'ব। আপোনাৰ কামৰ গুণাৱলী চাই বৰিষ্ঠসকল বহুতো সুখী হ'ব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। অৰ্থাৎ আপুনি কিছুমান ব্যক্তিৰ লগত সম্পৰ্ক স্থাপনৰ ফলত আপোনাৰ দিনটো আজি এটা স্মৃতিময় দিন পৰিগণিত হৈ ৰ'ব। বৈবাহিক জীৱনৰ দিশেৰে চালে বহুতো বস্তু আজি ভালে যাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা অতি ভাল দিন আজি। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় আছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছে বন্ধুসকল ধনু ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণ কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ কিছুমান শৰীৰৰ পৰিৱৰ্তনে আপোনাৰ মনটো আজি আনন্দিত কৰি তুলিব। ধন আপোনাৰ বাবে আৱশ্যকীয়, কিন্তু পইচা মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। অৰ্থাৎ আপোনাৰ ধন আৱশ্যকীয় হ'লেও আপুনি সম্পৰ্কৰ ধনৰ কাৰণে আপুনি সিহঁতক যাতে অপব্যৱহাৰ নকৰে তাৰ প্ৰতি আপুনি আজি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তিও ভংগ হ'ব নিদিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালতে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেইবোৰ আপুনি আজি নিয়ন্ত্ৰণ কৰিলে ভাল হয়। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰে আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। অৰ্থাৎ প্ৰিয়জনৰ পৰা কিছু আজি অস্থিৰ ব্যৱহাৰ পোৱাৰ সম্ভাৱনা আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা উৰ্জা দেখা যাব। অৰ্থাৎ কৰ্মক্ষেত্ৰত আজি ব্যস্ততাৰ ফলতো আপোনালোকৰ কৰ্মক্ষেত্ৰত এটা উৎসাহ আজি দিনটো বৰ্তি থাকিব। আজি আপোনাৰ দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰতো আজি দ্ৰুত গতিত কাম কৰিব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰী তেখেতসকলে আজি তেখেতসকলৰ সময় আজি কিছু নষ্ট হোৱাৰ সম্ভাৱনা আছে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে।
অৰ্থাৎ মোবাইল বা টিভিয়ে আপোনালোকৰ এই সমস্ত সময়খিনি নষ্ট কৰাৰ মূল কাৰণ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ দক্ষ ব্যৱহাৰে আপোনাক গোটেই দিন অশান্তিত দি থাকিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা আজি আপোনালোকৰ কিছু ভাং বিতংগ হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া বস্তু পূজন কৰক আৰু পঞ্জিকা মতে দিয়া হ'ব সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় যে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছো বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় হৈ থাকিব। অৰ্থাৎ আপোনালোকে ভাল বস্তু বা বিষয়বস্তু জ্ঞান আহৰণ কৰিবৰ বাবে আপোনাৰ মগজু আজি ভাল পথত থাকিব। যিসকল লোক আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰি আছিল সিহঁতে আজি পইচা মূল্য বুজি পাব। সিহঁতে যেতিয়া পইচাৰ আৱশ্যকতা হ'ব কিন্তু সিহঁতৰ পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। অৰ্থাৎ আপোনালোকৰ কিছু আৰ্থিক অভাৱ আজি পৰিলক্ষিত হৈছে। অৰ্থাৎ যিসকল ব্যক্তি বিশেষকৈ অযথা আৰ্থিক ব্যয় কৰাৰ কথা নাভাবে সেইসকল আজি আপুনি আৰ্থিক কিছু সমস্যাৰ সন্মুখীন হ'ব। সৰু ভাই ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। অৰ্থাৎ আপোনাৰ আজি সৰু ভাই ভনী বা সৰু ব্যক্তিয়ে আপোনাৰ পৰা কিছু মূল্যৱান পৰামৰ্শ বিচাৰিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আজি বহুতো সুযোগ লাভ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা অতি শুভ বুলি আপোনাৰ আজি পৰিগণিত হৈছে। নিজৰ উদ্দেশ্যৰে দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্তি হ'লে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। অৰ্থাৎ আপোনাৰ আজি উদ্দেশ্য সম্পূৰ্ণ নোহোৱাকৈ আপুনি সফলতা সকলোবোৰ কথা বন্ধুবৰ্গৰ লগত আগতে নকয়। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। অৰ্থাৎ আপোনালোকৰ সম্পৰ্কৰ মানুহৰ লগত আজি আপুনি সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে। এনে কৰিলে আপোনাৰ মাজত মৰম চেনেহ বাঢ়িব। আজিৰ দিনটো আপুনি ভাবেনে বিয়া এটা চুক্তি যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃত অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱন সকলোতকৈ ভাল ঘটনা আছে। অৰ্থাৎ বৈবাহিক জীৱনৰ যি ভ্ৰান্ত ধাৰণা নেওচি এক শুদ্ধ ধাৰণাৰ জৰিয়তে আপোনাৰ বৈবাহিক জীৱনৰ আজি আঁকোৱালি ল'বলৈ সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আপুনি কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:07 মাজৰ পৰা 9:07 আৰু সন্ধিয়া 5:36 পৰা 6 পৰা 10:15 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী ওচৰ পাজৰৰ লোকসমূহৰ সহযোগে আপোনাৰ সুখৰ অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ ওচৰ চুবুৰীয়া মানুহ সহায় সহযোগিতাই আপুনি আজি আনন্দতে দিনটো অতিবাহিত কৰিবলৈ সক্ষম হ'ব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। অৰ্থাৎ আপুনি পাবলগীয়া ধন আপুনি মনে বিচৰা মতে কাম কৰাবলৈ নোৱাৰিব। আপোনাৰ সন্তান আৰু পৰিয়ালে আপোনাৰ দিনৰ কেন্দ্ৰবিন্দু হ'ব। অৰ্থাৎ আপোনালোকৰ সন্তান আৰু পৰিয়ালে আপোনাৰ প্ৰতি মনোযোগিতা বাঢ়িব। যদি আপুনি নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে তেন্তে প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি অতি শুভ বুলি পৰিগণিত হৈছে। এই ৰাশি ব্যৱসায়ীসকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। ব্যৱসায়ীসকলে আজি কিছু সমস্যা হোৱা পৰিলক্ষিত হৈছে। চাকৰি কৰাসকলে আজি সাৱধানে চলা উচিত। আজি দিনটোত বেলেগক এইটো ক'বলৈ অতি উদ্বিগ্ন নহ'ব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগী আৰু আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব পাৰে।
অৰ্থাৎ আপোনালোকৰ আজি এটা জীৱনসংগীৰ লগত এটা ভাল এটা ৰোমান্টিক সন্ধিয়া আপোনালোকৰ আজি অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে দেখিব আজি কিন্তু পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় আছে দিনৰ 5:30 পৰা 10:01 আৰু সন্ধিয়া 5:05 পৰা 9:20 এই সময়খিনি অতি শুভভাৱে আপোনাৰ দিনটো অতিবাহিত হ'ব। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং আছে কলপতীয়া। এতিয়া আহিছে বন্ধুসকল মেইন ৰাশি। আজি দিনটো ৰাখিব লৈছে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। অৰ্থাৎ আপোনাৰ সুস্বাস্থ্য আপুনি বজাই ৰাখিবলৈ সক্ষম হ'ব। পাৰিবাৰিক সমস্যাৰ মাজত উদ্বেগ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব। অৰ্থাৎ আপুনি পৰিয়ালৰ যি সমস্যা এই সমস্যা আপুনি নেওচি আপুনি ভাল এটা উদ্দেশ্যত আপুনি আজি থিয় দিব পাৰিব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব। সেইবাবে আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব। সেইবাবে আজি বুজাবুজিৰে সকলো কাম কৰিব। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ আজি মনোভাৱ কিছু বেয়া হোৱাৰ সম্ভাৱনা আছে। যিবিলাক লোক বিদেশত ব্যৱসায়ৰ লগত জড়িত সিহঁতে আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ বাহিৰত যিবোৰ ব্যৱসায়ী সেইবোৰ ব্যৱসায়ী আজি আপোনালোকৰ লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশি জাতকসকলে নিজৰ প্ৰতিভা ব্যৱহাৰ কৰ্মক্ষেত্ৰত পূৰ্ণভাৱে লাভ কৰিব পাৰিব। সৰু সদস্যক লৈ আজি আপুনি পাৰ্ক অথবা শ্বপিং মললৈ ফুৰিব যাব পাৰে। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ বেয়া হ'ব। অৰ্থাৎ আপুনি নিজৰ জীৱন সংগীৰ কাৰণে আপোনাৰ আজি কিছু লোকচান হোৱাৰো সম্ভাৱনা আছে। সেয়া আপুনি আজি সাৱধানতা হৈ থাকিব লাগিব। আজি দিনটো পৰাপক্ষত গোলাপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। শুভ সংখ্যা আছে 7। লগতে আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:45 পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গুলপীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে আপুনি নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।